নমস্কাৰ। ডিমা হাছাও টাইমছ চোৱাৰ বাবে ধন্যবাদ। ২৬ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে ডিমা হাছাও জিলা প্ৰশাসন। পাৰ্বত্য জিলাৰ একমাত্ৰ বিধানসভা কেন্দ্ৰ ১১৩ নম্বৰ অনুসূচিত জনজাতি সংৰক্ষিত হাফলঙত এইবাৰ মুঠ ১,৫৮,২০৪ ভোটাৰে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ বিপৰীতে আছে ৩গৰাকী প্ৰাৰ্থী, কংগ্ৰেছৰ নন্দিতা গৰ্লচা, বিজেপিৰ ৰূপালী লাংথাচা আৰু NPP দলৰ ডেনিয়েল লাংথাচা। মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ২৬১টা। হাফলং কেন্দ্ৰক মুঠ ১৩টা জোনত আৰু ৬৮টা ছেক্টৰত ভাগ কৰা হৈছে। প্ৰতিটো জোনত এগৰাকী জোনাল অফিচাৰ আৰু ছেক্টৰ অফিচাৰ নিযুক্ত কৰা হৈছে। ভোটগ্ৰহণ কাৰ্য সুস্থ আৰু নিকা সম্পন্ন কৰাৰ বাবে ১,২৫২গৰাকী ভোটকৰ্মী নিযুক্ত কৰা হৈছে। লগতে পৰ্যাপ্ত নিৰাপত্তা কৰ্মী, লজিষ্টিক সুবিধা প্ৰদান কৰা হৈছে। উল্লেখনীয় যে যোৱাকালি জিলাৰ প্ৰত্যন্ত ২৩টা কেন্দ্ৰৰ ভোটকৰ্মীসকল ৰাওনা হোৱাৰ বিপৰীতে আজি অৱশিষ্ট ২৩৮টা ভোটকেন্দ্ৰৰ উদ্দেশ্যে ভোটকৰ্মীসকল ইতিমধ্যে ৰাওনা কৰিছে। একাংশ ভোটকৰ্মী গন্তব্য দিশে ৰাওনা হোৱাৰ বিপৰীতে আনসকল ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। হয়তো অলপ সময়ৰ পাছত গোটেই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া সম্পন্ন হ'ব। ভোটকৰ্মীসকল ৰাওনা হোৱা সন্দৰ্ভত এগৰাকী বিষয়াই এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। अभी तक हम लोग 90 डिस्पैच कर दिया है और अभी नेक्स्ट जो 1 आवर में हम लोग हाउस भी फास्ट हो जाएगा और मैं उम्मीद कर पा रहा हूँ आपको 2 PM हम लोग पूरा डिस्पैच कर पाएंगे। आज में 238 है, 238 में अभी फ़िलहाल तो 90 चला गया है और नेक्स्ट कमिंग 2 to 3 आवर्स में बाकी हम लोग डिस्पैच हो जाएगा। कल 1223 नंबर्स गया था जो थोड़ा दूर का है। एकदम एवरीथिंग इज वेरी वेल डन, प्रिपरेशन पूरा ठीक है और स्पेशली एक बार एडमिनिस्ट्रेशन का तरफ से बहुत अच्छा इंतजाम किया है और कोई किसी को दिक्कत ना हो, इसलिए वेदर का भी कुछ इशू नहीं है क्योंकि यार हमने रोड बाकी सब ठीक है।